নমস্কাৰ মই ভিডিওটো এই কাৰণে প্ৰস্তুত কৰিছো মই এটা মানে কাম হাতত লম বুলি ভাবিছো যি সকল মোৰ শুভাকাংক্ষী আছে বা যিখিনি মোৰ সাবস্ক্ৰাইবাৰ আছে বা ফলোৱাৰ্স আছে বা গোটেই অসমবাসী ৰাইজৰ মোৰ সহায় আৰু সহযোগিতা লাগিব মানে কথাটো এনেকুৱা ধৰণৰ চাওক মোৰ দেউতাৰ একচুয়ালি এটা ৰোগত আক্ৰান্ত হৈ আছে তো মই বুজি পাওঁ তো যেতিয়া মানুহ এজনৰ বেমাৰ হয় বা অসুস্থ হয় এটা ৰোগত আক্ৰান্ত হয় তো বহুত টকা পইচা খৰচ কৰিব লগা হয় আৰু বহুত টকখিনি মানে কষ্ট হয় তো তেনেকে আমাৰ ধৰি লওক মোৰ কাহিনীটো মই কেতিয়াবা কম বাৰু সময় আছে কিন্তু এনেকুৱা মানে মানুহ আছে একদম ভিতৰুৱা অঞ্চলৰ গাঁও এনেকুৱা লোক আছে যিসকলে খুব আৰ্থিকভাৱে দুৰ্বল তেওঁলোকে সেইখিনি ব্যৱস্থা কৰিব নোৱাৰে মানে কি আজিকালি জানে মানে কিমান টকা হৈ গৈছে মেডিকেলৰ মানে বা ঔষধ পাতি বা বহুত দাম গতিকে কোনো এফৰ্ড কৰিব নোৱাৰা হৈ যায় বহুত কষ্ট পায় মই এটো মোৰ এটা বহুত জীৱনৰ ডাঙৰ এটা অভিজ্ঞতা 2 বছৰ এটা অভিজ্ঞতা মই কেতিয়াবা কম আপোনালোকক অভিজ্ঞতাৰ বিষয়ে তো সেই কাৰণে মই এটা মানে মোৰ সপোন আছে যে মই কাৰোবাক সহায় কৰিব পাৰো নেকি তো হয়তো মোৰ নিজৰ ধন নাথাকিবও পাৰে বা নিজৰ ধনেৰে অকমান সহায় কৰিব পাৰিম বেছি নোৱাৰিলো অকমান সহায় কৰিব পাৰিম কিন্তু গোটেই অসমবাসীৰ লগতে সকলোৱে যদি আমি ইজনে সিজনক অৰ্থাৎ মানুহে মানুহৰ বাবে যদি আমি এটকাকেও কাৰোবাক যদি আমি সহায় কৰো তো আমাৰ কাৰণে বহুতখিনি উপকাৰ হ'ব সেয়ে ৰিসেন্টলি আমি দেখিলো আজি আমাৰ ধৰি লওক দীপক শৰ্মা দা তো তেখেতটো সেই আৰ্থিকভাৱে কিমান এটা দুৰ্বল আছিল তো তেখেতকো সেই তেনেকে বহুতে তেনেকে সহায় কৰিছিল তো আমি যদি প্ৰত্যেককে তেনেকে মানুহক যদি সহায় কৰো আৰু জুবিন দাও হেতু এটা আদৰ্শ যে দুখীয়া মানুহক সহায় কৰাটো তো সেই কাৰণে মই এটো ভাবিছো যে যি সকল একদম ভিতৰুৱা অঞ্চলৰ গাঁও মানে যি সকল লোক আছে মানে নোৱাৰেগে মানে তো তেখেত সকলক ধৰক চৰকাৰেও বহুতখিনি কৰে কিন্তু আৰু নোৱাৰা হৈ যায় ন কিছুমানে ধৰক আয়ুষ্মান কাৰ্ড থাকে তথাপিতো আয়ুষ্মান কাৰ্ড থকা সকলটো থাকে তাৰ মাজত কিছুমানে নাপায় ধৰিলক সেই সকলক আমি সহায় কৰি আমি যাতে তেওঁলোকক সুস্থ কৰিব পাৰো সেইটো এটা মানে মই ভাবিছো মোৰ মনৰ পৰা তো আপোনালোকৰ অঞ্চলত বা আপোনালোকৰ গাঁৱত যদি তেনেকুৱা লোক থাকে মই নিজে ভিডিও প্ৰস্তুত কৰিম আৰু মোৰ ফালৰ পৰা যি পাৰো মই সহায়টো কৰিমে আৰু নিজে ভিডিও প্ৰস্তুত কৰি গোটেই অসমবাসী ৰাইজৰ সহায় আৰু সহযোগিতা থাকি আমি একেখন নাওৰে যেহেতু যাত্ৰী আৰু আমি একেখন মঞ্চতে যেহেতু আমি সকলোৱে কামে কৰিব লাগিব তেনেকুৱা ধৰণৰ কথাই গতিকে আমি সকলোৱে মানুহে মানুহৰ বাবে আৰু জুবিন দা আদৰ্শক লৈ মই এই কামটো কৰিম বুলি ভাবিছো যদি আপোনালোকে তেনেকুৱা লোক থাকে আপোনালোকে মই মেইল আইডিটো দিছো মোৰ মোবাইল নাম্বাৰটো একানে দিয়া নাই বহুত কিছুমান হেই আহে গতিকে মেইল আইডিটো দি দিছো তাত আপোনালোকে যোগাযোগ কৰি ল'ব মই নিশ্চয় আপোনালোকক সহায় কৰিম আৰু মই আপোনালোকৰ কাৰণে মই এই ভিডিওটো বনাবলৈ চেষ্টা কৰিম ধন্যবাদ